ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব 16 নৱেম্বৰ 2025 12টা ৰাশিৰ দৈনিক ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 16 নৱেম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 29 তাৰিখ আজি বাৰ হৈছে দেওবাৰ কৃষ্ণপক্ষ তিথি দ্বাদশী তিথি নক্ষত্ৰ হস্তা নক্ষত্ৰ সূৰ্যোদয় পুৱা 5:54 আজি শুভফল লাভ কৰিবলগীয়া ৰাশিকেইটা হৈছে মেঘ ৰাশি বৃষ ৰাশি মিথুন ৰাশি সিংহ ৰাশি তুলা ৰাশি আৰু মীন ৰাশি আজি বিশেষকৈ সাৱধান হ'বলগীয়া ৰাশিকেইটা হৈছে কৰ্কট কন্যা আৰু ধনু ৰাশি আৰু কুম্ভ ৰাশি আজি দৈনিকৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজিৰ দিনটোৰ আৰম্ভণিতে অস্থিৰতাৰ ছায়া পৰিলেও দিনৰ মাজলৈ ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব যিয়ে আপোনাক নতুন সুযোগৰ দুৱাৰ খুলিব পাৰিবাৰিক সংযোগত সুখৰ আজি চাহ দেখা যাব কিন্তু আগতীয়াকৈ সিদ্ধান্ত ল'ব নালাগে আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিকাসকলৰ মাজত পুৰণি স্মৃতিৰ আলোচনাই সম্পৰ্কক মধুৰ কৰি তুলিব কিন্তু অসংবেদিত কথা-বাৰ্তাই সামান্য মনোমালিন্য সৃষ্টি কৰিব পাৰে যিখিনি সিংগুল হয় সিংগুলসকলৰ বাবে নতুন আকৰ্ষণৰ আজি সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত শান্তিৰ অনুভূতি জাগিব যদিহে পুৰণি অভিজ্ঞতাই ভৱিষ্যতৰ পথ পোহৰাই দিব কিন্তু অতিৰিক্ত চিন্তাই দিনটোক আপোনাৰ বাধাৰ সৃষ্টি কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নতুন ধাৰণা শিকিবলৈ উৎসাহিত হ'ব বিশেষকৈ গণিত বা বিজ্ঞানত সফলতাৰ যোগ আছে আজি পঢ়া-শুনাত নিয়মিততা বজাই ৰাখিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য অস্থিৰতাৰ সম্ভাৱনা আছে সেই মাথা বিষৰ সম্ভাৱনা গতিকে অলপ বিশ্ৰাম ল'লে আৰু পানী পান কৰিলে আপোনাৰ শৰীৰ উন্নত হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা আহিব কিন্তু অপ্ৰয়োজনীয় ব্যয় এৰাই চলিব তাৰ পৰা বিনিয়োগৰ সুযোগ আছে ধৈৰ্য ধৰিব লাগিব বিশেষকৈ কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন পদক্ষেপ লওক যিয়ে সহকাৰীসকলৰ সমৰ্থন কৰিব পুৰণি প্ৰকল্প পুনৰুজ্জীৱিত আজি হ'ব পাৰে শুভ সংখ্যা আছে 9 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা দুপৰীয়া 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ দিনটোৰ শান্তিপূৰ্ণভাৱে আৰম্ভ হ'লেও মাজলৈ অলপ সহযোগিতাৰ অভাৱ ঘটিব পাৰে যি আপোনাৰ জীৱনত নতুন দিশ যোগাব কিন্তু অস্বীকৃতিৰ অনুভূতিৰ পৰা দূৰ আঁতৰি থাকিবলৈ চেষ্টা কৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত উদাৰতা আৰু খোলা মেলা কথা-বাৰ্তাই গভীৰতা বাঢ়িব কিন্তু অতি অপেক্ষাই হতাশ আনিব পাৰে সিংগুলসকলে নতুন সংযোগ আজি গঢ়িব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত স্থিৰতা আৰু সুখৰ মিশ্ৰণ হ'ব পুৰণি স্বাৰ্থ পুনৰুজ্জীৱিত হ'ব পাৰে কিন্তু পৰিৱৰ্তনৰ ভয় এৰাই চলিব শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰিক বিষয়ত বা পদ্ধতিয়ে সফলতা লাভ কৰিব পাৰিব বিশেষকৈ শিল্প আৰু বাণিজ্যত আপুনি ভাল ফল দেখা পাৰিব আজি নতুন গ্ৰন্থ অধ্যয়ন আজি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে ৰাখিব বিশ্ৰাম গ্ৰহণ কৰিব অতি কামত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব যাতে ক্লান্তি নহয় আপুনি আৰ্থিক ক্ষেত্ৰত স্থিৰতাৰ স্থিতিত সমাধানৰ পথ মুকলি হ'ব কিন্তু ত্ৰুটিপূৰ্ণ বিনিয়োগ আপুনি এৰাই চলিব লাগিব সঞ্চয় বৃদ্ধি হ'ব আজি কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহযোগিতাৰ নতুন সুযোগ আহিব পুৰণি পৰিকল্পনা পুনৰুজ্জীৱিত হ'ব পাৰে ধৈৰ্যৰ সৈতে আগবাঢ়ি যাব আজি শুভ সংখ্যা আছে 6 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আৰম্ভণিতে সহায়ৰ দায়িত্বই বাধা দিলেও দিনটোৰ মাজলৈ যোগাযোগৰ সৌৰভ কঢ়িয়াই আনিব যিয়ে সম্পৰ্কক মজবুত কৰিব কিন্তু অস্পষ্ট পদ্ধতিৰ পৰা দূৰে থাকিব প্ৰেমৰ সম্পৰ্কত প্ৰেমত সহানুভূতি আৰু শ্ৰৱণ ক্ষমতাই বন্ধন শক্তিশালী কৰিব কিন্তু ভিন্নতাই কেতিয়াবা বিৰক্তি আনিব পাৰে নতুন আকৰ্ষণৰ উদ্ভাৱিত হ'ব পাৰে আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত দুৰ্গত জীৱনৰ সদৃশ্যতাৰ অনুভূতি জাগিব যিয়ে দিনটোক আনন্দময় কৰি তুলিব কিন্তু অতি কথা-বাৰ্তাই অলপ বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত সৃজনশীলতাৰ প্ৰৱাহ হ'ব বিশেষকৈ সাহিত্য আৰু যোগাযোগ বিষয়ত আপোনাৰ গ্ৰুপ ষ্টাডি আজি এৰাই চলিবলৈ চেষ্টা কৰিব গ্ৰুপ ষ্টাডি আজি লাভ নহ'ব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য স্থিৰতা কিন্তু মানসিক চাপৰ বাবে ধ্যান কৰক যাতে শান্তি হয় আৰ্থিক ক্ষেত্ৰত স্থিৰতা বজাই ৰাখিব কিন্তু অপ্ৰত্যাশিত খৰচৰ বাবে সতৰ্ক থাকিব লাভৰ সম্ভাৱনা আছে আজি কৰ্মক্ষেত্ৰত সৃজনশীল পদক্ষেপ সফলতা আনিব সহকাৰীসকলৰ প্ৰতিক্ৰিয়াই উৎসাহিত কৰিব পুৰণি স্বাৰ্থ পুনৰাবৃত্ত হ'ব পাৰে আজি শুভ সংখ্যা আছে 5 শুভ সময় হৈছে আপোনাৰ পিছবেলা 3টা বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং
ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ দিনৰ আৰম্ভণিত দুৰ্বলতাৰ অনুভূতি হ'লেও মাজলৈ সমস্যাৰ সমাধানৰ পথ মুখ কৰি যি আপোনাক শক্তিশালী কৰি তুলিব কিন্তু অযথা আশাই হতাশতা আনিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত নতুন আকৰ্ষণ জাগিব কিন্তু অতি সংবেদনশীলতাই বিবাদৰ বীজ ৰোপণ কৰিব পাৰে গভীৰ কথা বাৰ্তাত সংযোগ মজবুত হ'ব ব্যক্তি জীৱনৰ ক্ষেত্ৰত ব্যক্তি জীৱনত পৰিৱৰ্তনৰ আকাংক্ষা জাগিব পাৰে যিয়ে নতুন পথ দেখুৱাব কিন্তু পুৰণি অভ্যাস আপুনি এৰাই চলিবলৈ আজি চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত ব্যৱহাৰিক সমস্যাৰ সমাধান আজি শিকিব পাৰিব বিশেষকৈ বিজ্ঞানত সফলতা লাভ কৰিব পাৰিব নিয়মিত পঢ়াই আপুনি অব্যাহত ৰাখিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সামান্য অসুস্থতাৰ যুগ আছে কিন্তু পুষ্টিকৰ ডায়েটে উন্নতি আনিব বিশ্ৰামৰ ক্ষেত্ৰত বিশ্ৰাম গ্ৰহণ কৰক আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু অতি ব্যয় এৰাই চলিবলৈ চেষ্টা কৰিব তেতিয়া আপুনি লাভান্বিত হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত সৃজনশীলতাৰ প্ৰৱাহ হ'ব শিক্ষাদান আৰু শিক্ষা লাভত উৎসাহ পুৰণি প্ৰকল্পত আজি লাভ দিব শুভ সংখ্যা আছে 2 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰূপালী ৰং ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ দিনৰ আৰম্ভণিতে দুৰ্বল অনুভূতি হ'লেও মাজলৈ সমস্যাৰ সমাধানৰ পথ খুলিব যিয়ে আপোনাক শক্তিশালী কৰিব কিন্তু অযথা আশাই অলপ হতাশা আনিব পাৰে আপোনাৰ জীৱনলৈ প্ৰেমত নতুন আকৰ্ষণ জাগিব কিন্তু অতি সংবেদনশীলতাই বিবাদৰ বীজ ৰোপণ কৰিব গভীৰ কথা বাৰ্তাই আপোনাৰ সংযোগ মজবুত কৰিব ইয়াৰ পিছত ৰাশি সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ দিনটোৰ আৰম্ভণিত অস্থিৰতা থাকিলেও মাজলৈ সম্পৰ্কত শান্তিৰ বায়ু পাব যিয়ে আপোনাৰ আত্মবিশ্বাস শেষ কৰি তুলিব কিন্তু অতি আশাই আপোনাৰ হতাশা নমাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত পাৰস্পৰিক সমৰ্থনৰ অনুভূতি জাগিব যিটো আপোনাৰ ভুল কিছুমান কথা আপোনাৰ বহু হোৱা কথাত ভুল মনোমালিন্য হ'ব পাৰে প্ৰিয়জনৰ সৈতে স্মৃতিৰ ভাগ বতৰা কৰিব পাৰে আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত ক্ষেত্ৰত অৰ্থপূৰ্ণতাৰ সন্ধানত থাকিব যিয়ে উন্নতিৰ পথ দেখুৱাব কিন্তু ছিংগুল হৈ থকা দৰে চলিব আজি শিক্ষাত অন্তৰ্দৃষ্টিৰ সহায়ত সফলতা লাভ কৰিব বিশেষকৈ দৰ্শন আৰু শিল্পত নতুন ধাৰণা অন্বেষণ কৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত চাপৰ বাবে অলপ বিশ্ৰামৰ প্ৰয়োজন হ'ব কিন্তু বিনোদনী কাৰ্যত আপুনি আজি যোগ দিব পাৰে যোগাসন কৰিব পাৰে আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিত সামান্য উন্নতি কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত অৰ্থপূৰ্ণ পদক্ষেপ সফলতা আনিব সহকাৰীসকলে আপোনাক কামত উৎসাহ বৃদ্ধি কৰিব শুভ সংখ্যা আছে 1 শুভ সময় আছে পিছবেলা বিয়লি 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ আমি নাই কোৱা কন্যা ৰাশি ইয়াৰ পিছত ৰাশি কন্যা ৰাশি সামগ্ৰিক প্ৰভাৱ আৰম্ভণিত স্বাস্থ্যৰ দিশত সতৰ্কতাৰ দৰকাৰ কিন্তু দিনটোৰ মাজলৈ সম্পৰ্কত বিকাশৰ সুখ লাভ কৰিব নেটৱৰ্কিঙত আজি সুবিধাৰ দিন হিচাপে প্ৰমাণিত হ'ব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত বিশ্বাস বৃদ্ধি হ'ব কিন্তু অতি বিশ্লেষণে বিবাদ জন্ম দিব পাৰে খোলা মেলা কথা বাৰ্তাই গভীৰতা আনিব আৰ্থিক ক্ষেত্ৰত ব্যক্তি জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত সংগঠিত পদক্ষেপে স্থিৰতা আনিব কিন্তু অতি চিন্তাই অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত সামাজিক বিষয়ত আকৰ্ষণ বৃদ্ধি বিশেষকৈ সামাজিক বিজ্ঞানত আপোনাৰ গ্ৰুপ ষ্টাডি আজি আপোনাৰ বাবে ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ব্যায়াম কৰক কিন্তু অতি কাম এৰাই চলিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত স্মাৰ্ট পৰিকল্পনাই লাভ দিব ত্ৰুটিপূৰ্ণ এৰাই সঞ্চয় বৃদ্ধি কৰিব আজি কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত নেটৱৰ্কিঙৰ সুবিধা লওক নতুন ধাৰণাই আত্মবিশ্বাস বৃদ্ধি কৰিব শুভ সংখ্যা হৈছে 5 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ চন্দ্ৰৰ প্ৰভাৱত আৱেগৰ প্ৰকাশ সহজ হ'ব কিন্তু দিনটোৰ মাজলৈ ব্যৱসায়িক বিকাশত অলপ সফলতা আহিব সৃজনশীল পৰিৱৰ্তনৰ আজি সোৱাদ লওক আপুনি প্ৰেমৰ সম্পৰ্কত আৱেগৰ প্ৰৱাহ হ'ব কিন্তু অতি অপেক্ষাই হতাশা আনিব পাৰে সংযোগ গঢ়ি তোলক আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত ক্ষেত্ৰত সৃজনশীল সমাধানে সুখ আনিব কিন্তু অতি দায়িত্ব এৰাই চলিব চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰিক বিষয়ত আকৰ্ষণ বিশেষকৈ অৰ্থনীতি নতুন পদ্ধতিত অধ্যয়নৰ চেষ্টা কৰক আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য স্থিৰতা কিন্তু মানসিক শান্তিৰ বাবে ধ্যান কৰিব লাগিব আৰ্থিক ক্ষেত্ৰত অলপ উদাৰতাৰ আপোনাৰ লাভ কৰিব কিন্তু ভূমিত স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত ব্যৱসায়িক বৃদ্ধিত সফলতা সহকাৰীসকলৰ সহায় ল'ব আজি
শুভ সংখ্যা আছে 6 শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে গোলাপী ৰং ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আৰম্ভণিতে সূক্ষ্ম অস্থিৰতা থাকিলেও দিনটোৰ মাজলৈ বিশ্বাসৰ বৃদ্ধিত সুখ লাভ কৰিব নতুনত্বৰ প্ৰতি আকৰ্ষিত হ'ব আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত স্বতিৰ অনুমতি কিন্তু লাহে লাহে সন্দেহে বিবাদ জন্ম দিব পাৰে গভীৰ সংযোগ গঢ়ি তুলিব আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত পুৰণি পৰিকল্পনা পুনৰুজ্জীৱিত হ'ব কিন্তু ৰুটিন এৰাই নতুনত্বক অন্বেষণ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত মনৰ বিস্তাৰ সুযোগ ল'ব আজি বিশেষকৈ দৰ্শনত নতুন বিষয়ে অধ্যয়ন কৰিবলৈ আজি এটা ভাল দিন হ'ব আৰ্থিক ক্ষেত্ৰৰ স্থিৰতা কিন্তু অপ্ৰত্যাশিত লাভৰ যোগ আছে কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত পুৰণি ধাৰণা পূৰণৰ সৈতে হ'ব উদাৰতাই সফলতা আনিব শুভ সংখ্যা আছে 8 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা ৰং ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ দিনৰ আৰম্ভণিতে আৱেগীয় জটিলতা থাকিলেও মাজলৈ উদ্দেশ্যপূৰ্ণতাৰ অনুভূতি জাগিব গভীৰ সংযোগত সুখ লাভ কৰিব আজি প্ৰেমৰ সম্পৰ্কত প্ৰেমত গভীৰ সংযোগ খুলিব কিন্তু অতি অপেক্ষাই হতাশা আনিব পাৰে অন্তৰ্মুখিতাৰ সৈতে ভাগ বতৰা কৰিব আজি ব্যক্তিৰ জীৱনৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতিৰ পৰিকল্পনাই শান্তি দিব কিন্তু অতি চিন্তাই এৰা চলিব চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতমুখী ধাৰণা বিশেষকৈ ভ্ৰমণ আৰু দৰ্শনত নতুন গ্ৰন্থ পঢ়িব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত আত্মযত্নৰ প্ৰয়োজন আছে অতি বিনোদী কাৰ্যই আপোনাক অশান্তি সৃষ্টি কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত অলপ স্থিৰতা দেখা যাব কিন্তু অপ্ৰয়োজনীয় ব্যয় এৰাই চলিবলৈ চেষ্টা কৰিব আৰু সঞ্চয় কৰিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত অপ্ৰত্যাশিত সমৰ্থন লাভ কৰিব উন্নতিৰ পথ মুকলি খাব শুভ সংখ্যা আছে 3 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আৰম্ভণিত বিবাদৰ সম্ভাৱনা থাকিলেও দিনটোৰ মাজলৈ সম্পৰ্কত বিশ্বাস বৃদ্ধি হ'ব উদাৰতাই হৈছে আজি আপোনাৰ একমাত্ৰ মন্ত্ৰ প্ৰেমৰ সম্পৰ্কত প্ৰেমত উদাৰতা আৰু সমৰ্থনে বন্ধন মজবুত কৰিব কিন্তু ভিন্ন মতৰ বাবে সতৰ্ক থাকিবলৈ চেষ্টা কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত দায়িত্বৰ ভাৰ কমাই ভাগ বতৰা কৰক যিয়ে শান্তি আনিব কিন্তু সকলোৱে সিদ্ধান্ত ল'ব অকলে সিদ্ধান্ত নল'ব আজিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বাস্তৱবাদী দৃষ্টিভংগীয়ে সফলতা আনিব বিশেষকৈ ব্যৱসায়ত আপুনি আজি গ্ৰুপ ষ্টাডি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য স্থিৰতা কিন্তু মানসিক চাপৰ বাবে বিশ্ৰাম কৰিব আজি অলপ আৰ্থিক ক্ষেত্ৰত স্থিৰতা কিন্তু অপ্ৰত্যাশিত খৰচৰ বাবে অলপ সতৰ্ক থাকিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত বিশ্বাস বৃদ্ধি সহকাৰীসকলৰ সৈতে সংযোগ কৰক আজি শুভ সংখ্যা আছে 8 শুভ সময় হৈছে বিয়লি 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কমলা ৰং ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ দিনৰ আৰম্ভণিতে উত্তেজনা থাকিলেও মাজলৈ প্ৰকল্পৰ উন্নতিত সুখ লাভ কৰিব ব্যৱসায়িক ধাৰণা আজি অন্বেষণ কৰক আজি প্ৰেমৰ সম্পৰ্কত উষ্ণতাৰ অভাৱ হ'লেও উদাৰতাই সংযোগ মজবুত কৰিব আপোনাৰ নতুন সুযোগ অন্বেষণ কৰক আজি ব্যক্তিগত জীৱনৰ ব্যক্তিগত জীৱনত ক্ষেত্ৰত উন্নয়নৰ আকাংক্ষা জাগিব কিন্তু অতি চিন্তা এৰাই চলিবলৈ চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত ব্যৱসায়িক বিষয়ত আকৰ্ষণ বিশেষকৈ উদ্ভাৱনী ধাৰণাত নতুন কোৰ্চ আদি অধ্যয়ন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্থিৰতা কিন্তু অতি কামৰ পৰা অলপ আঁতৰি থাকিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত সোণালী সুযোগ আজি আহিব কিন্তু ভূমিত আপোনাৰ নিজৰ স্থিৰতা বজাই ৰাখিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত নতুন সুযোগৰ দৰৱাজা বা দুৱাৰ খোল খাব ব্যৱসায়িক ধাৰণাই সফলতা আনিব আপোনাৰ শুভ সংখ্যা আছে 4 শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং ইয়াৰ পিছত মীন ৰাশি আজি দিনটোৰ শেষত মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আৰম্ভণিত আকাংক্ষাৰ পথ বন্ধ হ'লেও দিনটোৰ মাজলৈ ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব সৃজনশীল কাৰ্যত নিমগ্ন হ'ব আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত সমৰ্থনৰ অনুভূতি জাগিব কিন্তু অতি স্বপ্নময়তাই বাস্তৱৰ পৰা দূৰ কৰি লৈ যাব আপোনাক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত পুনৰুজ্জীৱিত জীৱনৰ সুযোগ দিব কিন্তু ৰুটিন এৰাই নতুনত্বক অন্বেষণ কৰিবলৈ চেষ্টা কৰিব অলপ আৰ্থিক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল প্ৰকাশ সফলতা হ'ব বিশেষকৈ শিল্পত নতুন ধাৰণা শিকক আজি স্বাস্থ্যৰ ক্ষেত্ৰত পুনৰুদ্ধাৰ সুযোগ বিনোদনৰ জৰিয়তে হ'ব কিন্তু ক্লান্তি এৰাই চলিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত স্থিৰতা কিন্তু অপ্ৰত্যাশিত লাভৰ যোগ আছে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত প্ৰকল্পৰ বিস্তাৰৰ সফলতা সমৰ্থনৰ সৈতে আজি আগবাঢ়ি যাব শুভ সংখ্যা আছে 7 শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে সমুদ্ৰীয় নীলা আজি দিনটো দৈনিক ৰিপৰ্ট ইমানেই আছে আশা কৰোঁ আপোনাৰ 12টা ৰাখি আজি দিনটো শুভ হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম